हेलो एवरीवन आज मैं बनाब लैसो मटन करी एबार मटनखिनि आमी धुई लैसो इतना आमी मेरिनेट करिम तार बारे मटनखिनि भालके धुई लई इतना निमख दी लैसो आरो एटा बाटित तेल अलप दी जिखिनि मसलार प्रयोजन হয় आमार मटन बनाओते সেইখিনি মই मिक्स কৰি लैसो যাতে একেলগে দিকিনি মেৰিনেট কৰি 15 मिनिट्स মান ঢাকি ৰাখিব পাৰো সো 15 मिनिट्सৰ পিছত কেৰাহীখন বহাই লৈ তাতে দিছো শুকান জলকীয়া তেজপাতা তাৰ পিছত দালচিনি পাঁচফোৰণ তাৰপিছত পিঁয়াজ গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ সেইটো কেৰাহীত দি দিছোঁ ভালকৈ ৰঙচুৱাকৈ ভাজিম তেলখিনি ওলাই নোযোৱালৈকে এতিয়া আমি দি দিছোঁ মাংসখিনি এতিয়া মাংসখিনি ভালকৈ কেৰাহীত আমি প্ৰথমে ফ্ৰাই কৰি ল'ম ভালকৈ অলপ সময় ৰঙচুৱাকৈ আমি কেৰাহীতে ফ্ৰাই কৰিম ফ্ৰাই কৰি থাকক আনফালে মই কুকাৰ বহাই দিছোঁ কুকাৰখিনি অলপ গৰম হয় তাতে অলপ তেল দিছোঁ যোন কেৰাহীত মাংস আমি ফ্ৰাই কৰিছিলোঁ সেইটো মই কুকাৰত ট্ৰান্সফাৰ কৰি দিছোঁ তাতে অলপ মই ফ্ৰাই কৰি লৈ যোনখিনি কেৰাহীত মছলাখিনি লাগি থাকে সেই অলপ পানী দি কিনি কুকাৰত ঢালি দিছোঁ অলপ টাইম লৰাই দিম ইলাইচি দালচিনি যোনটো খুন্দি ৰাখিছিলোঁ সেইটো কুকাৰত একেলগে মাংসৰ লগত দি দিম আৰু অলপ পানী দি কিনি উতলিব দিম তাতে দি দিছোঁ এইটো মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু গৰম মছলা ধুনীয়া দি দিছোঁ যাতে যেতিয়া চিটি দিওঁ তেতিয়া সোৱাদটো যেতিয়া আহি যায় তেতিয়া চিটি মাৰি মেক্সিমাম 6 চিটিজ দিছোঁ মই আপোনালোকে যিমান দিব দিলে হ'ল 6 চিটি দিলে হৈ যায় 5-6 চিটিতে মাংসখিনি ভালকৈ সিজি যাব